সক্ৰিয় হৈ পৰিছে ড্ৰাগছ খুৰৰ উৎপাত নগাজিলাৰ হৈবৰগাঁও শিমলুগুৰিত পুনৰ ড্ৰাগছ বেপাৰী আটক বুধবাৰে সন্ধিয়া শিমলুগুৰি তিনিআলিত ড্ৰাগছ খুৰক লৈ এক হুলস্থুলীয়া পৰিস্থিতিৰ সন্মুখীন হয় বুধবাৰে সন্ধিয়া শিমলুগুৰি তিনিআলিত ড্ৰাগছ খুৰক লৈ এক হুলস্থুলীয়া পৰিস্থিতিৰ সৃষ্টি হয় স্থানীয় শিক্ষক আব্দুল বাৰেকৰ তৎপৰতাত দুজনকৈ ড্ৰাগছ বেপাৰীক আটক কৰিবলৈ সক্ষম হৈ ৰাইজে আটকাধীন ড্ৰাগছ বেপাৰী দুজনৰ পৰা ৩০০টা খালী ড্ৰাগছ কণ্টেইনাৰ উদ্ধাৰ কৰিছে ৰাইজে ঘটনাস্থলীৰ পৰা দুয়োটা ড্ৰাগছ বেপাৰীক হৈবৰগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি থানালৈ লৈ যায় নিউজ ডেস্ক ৰিপৰ্ট পানী মটন দিলে আমাৰ মছজিদৰ পৰা হেৰি দিলে আপোনাৰ ইনভাৰ্টাৰ বেটেল লৈ গ'ল তাৰপিছত আমাৰ এই নদীৰ পাৰৰ পৰা হাবিলৰ ৭০-৮০ টকাৰ গাড়ী গাড়ী লৈ গ'ল মই ধৰিছোঁ আজি ৬ মাহৰ পৰা এনেকুৱা পাকে পাকে থাকোঁ আজি যেতিয়া ইহঁতে আহি আছে মই চিগনেল দিলোঁ মোক খুন্দা মাৰি পেলাই দিলে খুন্দা মাৰাৰ পিছত মই থাপ মাৰি ইয়াক ধৰিলোঁ সেইটো স্কুটিৰ পেলাই পেলালে পেলোৱাৰ পিছত মানে ইহঁতি মানে উঠাই পিছত ধৰি বান্ধিলোঁ বান্ধাৰ পিছত মানে হেৰি কৰিছে এইটো আজিৰ পৰা প্ৰায় ৬ মাহৰ পৰা ভিডিঅ' কৰি আছোঁ এইটো কামটা মানে ৬ মাহৰ পৰা আমাৰ এই বিডিপি চেক্ৰেটাৰী আছে আমাৰ হাছান আলীও মানে বহুত দিন